হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ মমিতা চলদাৰে সকলোকে স্বাগতম জনালোঁ। চ' আজি বলক আজি এটা নতুন ব্লগৰ সৈতে দেখাওঁ আপোনালোকক। চ' এতিয়া ৰেডি চেডি হৈ কিনে মোৰ ফ্ৰেণ্ডৰ ঘৰত যাই আছোঁ। কিয় যাই আছোঁ আপোনালোকক অন্তত যাই কিনে দেখাই পাব। গ'লোঁ ৰাতিপুৱা ভাগত মানুহ এটাও নাই। ভিতৰত যাই কিনে কইনাক লগ কৰোঁ ডাইৰেক্ট। কইনাৰ ৰুমত আহি কিনে বহি পূৰা গপ্পে চপ্পে মাৰি আছোঁ। আপোনালোকক কইনাক দেখাম দিয়ক অলপ পিছত। আহি কিনে পূৰা একদম গল্পত মস্ত বাগান হৈ গৈছিলোঁ, তো এইকাৰণে আৰু একো ভিডিঅ' বনোৱা নাই। ঠিক টাইমতে আহিছোঁ। মৰ্ণিং টাইমত আহিলে আৰু কি অলপমান গল্প চল্প বেছিকৈ কৰা যায়, আৰু ইভিনিঙত আহিলে খালি জাষ্ট মুখ দেখা খাই দি কিনে ঘৰ যোৱা। চ' সেই আৰু তো কইনাৰ লগত ৰুবাৰু কৰাই আছে দিয়ক। কইনা এই যে পূৰা বৰ্তমান এতিয়া এই লুকত দেখা পাই আছে, মানে অলপ দেৰি পিছত মানে আপোনালোকক নতুন লুকত দেখা পাব। চ' সেই আৰু দিয়ক যাওঁ। প্ৰথমতে খানাই আগত দেখোঁ, আপোনালোককো দেখাওঁ। তৈয়াৰী হৈ আছে, বিয়াৰ খানা পূৰা আছে, পূৰা মাংস পূৰা কচি পেলাইছে। আছে এইফালে ভণ্টিৰ লগত মই চাই আছোঁ। আৰু পূৰা একদম কইনাক এতিয়া হ'ব আৰু কৰ্ম কি আছে। তেল চৰা হৈ গ'ল, ফটা চটা পিন্ধি আছে আমাৰ কইনাজনী। আৰু ইফালে বাই গাইজ কইনাক আমাৰ গা ধুৱাব। প্ৰথমতে তেল চৰোৱা হৈ গ'ল। যিবিলাকে নিয়ম জানে সেইবিলাকে গমেই পায়। চ' মোৰ আজি ফাৰ্ষ্ট টাইম মোৰ ইচ্ছা আছিল মোৰ ফ্ৰেণ্ডৰ এইবিলাক চাবৰ কাৰণে, তো সেইকাৰণে মই আজি মৰ্ণিং টাইমতে আহি গৈছোঁ। আৰু ইফালে কইনাৰ লগত আছোঁ বৰ্তমান। তো তাৰপাছত কি পৰ্ব হয় আপোনালোকক নিশ্চয় দেখাম। এইখিনিলৈকে চাই থাকক, আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ' কৰে। এতিয়া গাইজ গা ধুৱাব লৈ যাই আছে, আমিও পিছু যাই আছোঁ। মোৰো ফাৰ্ষ্ট টাইম দেখা, জীৱনত দেখাই নাই। ঘূৰিব নালাগে নে? ঘূৰি আহিলে দিব লাগে।
কি কয় তোমাৰ ফালে আমাৰ মই ইমান দিলে হিংগে নকয় দেই মই নাখাবা নাই হিংগে কৈছে ইমান ইগো কোন লাগ কাইতে লৈ গো হিংগে দিবা নালাগিব দে গামছা ল'ব লাগিব খান ছাগেন বিছনা কত থক কাইতে নিম ইগো আমি দিবা লাগিব নাই এবাৰ তই আগৰ সব ক্ৰিয়া দিবা লাগিব নহয় হিংগে নাইতে দে তুমি ঢালে দে ঢালে দিবি না তো ক্ৰিয়া দে বাদ দিবা নালাগে খাদি দক কৰি ভাল লাগি এইটা ভালো ছিল মই কইনা ঘৰৰ পৰা আহি কিনে পুৰা ৰেডি হ'বৰ কাৰণে ঘৰত আহিছোঁ দিয়ক একেবাৰে যোৱা নাছিলোঁ তো ঘৰত আহি কিনে পুৰা একদম আহাৰ লগে লগে পুৰা মেকআপত মানে ষ্টাৰ্ট হৈছিলোঁ এতিয়াহে হ'ল ফাইনেলি কেইঘণ্টা পিছত ন 2 আৱাৰ্ছ 2 ঘণ্টা পিছত প্ৰায় ধৰি লওক 3 ঘণ্টা মেখেলা চাদৰ পিন্ধি কিনে চ' এতিয়া ফুল অন ৰেডি হৈ গ'লোঁ এতিয়া কইনাৰ ঘৰত যাওঁ আৰু ৰাতিৰ ভাইবটো আপোনালোকক দেখাওঁ দিয়ক বলক মোৰ লগত কইনাৰ ঘৰত হাই যাবা ওলালে আমাৰ ওলালো ফ্ৰেণ্ডৰ বিয়া খাই বেষ্ট ফ্ৰেণ্ডৰ বিয়া খাই তই কিবা কবিছো বাই বাই আজি মোৰ ফ্ৰেণ্ডবিলাকে ওলালে বাই বাই চ' এতিয়া মই অকলে থাকিম সদায় মই অকলে থাকো নহয় মানে নাথাকে অকলে মই থাকো অলপ টাইমৰ কাৰণে বিয়াত মই সদায় অকলে থাকো সিহঁতে আগত গুচি যায় আৰু আহিম না দৰা আহাৰ আগমুহূৰ্তত তই বিয়া চাবি আৰু কি তই হাফ কৰি চাম অ'কে গাইজ বিয়া ঘৰৰ পৰা হঠাৎকৈ আহিব লগা পৰিল বিকজ মোৰ তবিয়ত হালত বহুত খাৰাপ হৈ গৈছিল আই ডোন্ট নো কিয় বাট হৈ গৈছিল আৰু পুৰা একদম ঘৰত আহি কিনে পুৰা একদম বমিটিং আৰু কি ক'ম আৰু আপোনালোকে সেই আৰু হালত বহুত খাৰাপ তো সেইকাৰণে বিয়া ঘৰৰ পৰা সোনকালে আহিলোঁ পুৰা একদম যি মেকআপ আপোনালোকে দেখা পাইছে পুৰা একদম ফ্ৰেছ হৈ কিনে বমি চমি কৰি কিনে এতিয়া অলপমান আৰাম পাইছোঁ তো সেইকাৰণে এতিয়া আৰু ৰেষ্ট কৰি আছোঁ সেয়ে আৰু ভাবিছিলোঁ বহুত কিছু যে থাকিম অলপমান অলপ পিছত আহিম দিয়ে সেনেকুৱা কথা চ' সেয়ে আৰু বডিয়ে হাৰ মানি দিল নহ'ল আৰু চ' লাষ্টলি এইখিনি এনেকুৱা ফেচ দেখি কিনে আপোনালোকে বেয়া নাপাব তাৰ কাৰণে চৰি এণ্ডিংটো এনেকুৱাই হ'ল আৰু দিয়ক চ' আপোনালোকক যদি মোৰ ফ্ৰেণ্ডৰ বিয়া আৰু মোৰ লুক আৰু কি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে পাহৰি নাযাব আৰু ইনষ্টাত ফ'ল' কৰিব একেবাৰে পাহৰি নাযাব চ' নেক্সট ব্লগত অতি সোনকালে যদি ভাল পাওঁ অতি সোনকালে লগ পাম দিয়ক কাৰণ নহ'লে কেইদিনমান পিছত লগ পাম দিয়ক চ' আজি কাৰণে বাই বাই টাটা এণ্ড গুড নাইট